14 ফেব্ৰুৱাৰী পৃথিৱীয়ে কয় আজি প্ৰেমৰ দিন। কিন্তু প্ৰেম জানো কেতিয়াবা এটা দিনত সীমাবদ্ধ থাকে? প্ৰেম জানো তাৰিখ চাই আহে, নে প্ৰেম হৃদয়ৰ পৰা জন্ম লয়? আমি প্ৰেমক বৰ সৰু কৰি পেলাইছোঁ। আমি প্ৰেমক উপহাৰ, ছবি আৰু ষ্টেটাছৰ মাজত সীমাবদ্ধ কৰি দিছোঁ। কিন্তু প্ৰেম কোনো দেখুৱাবলগীয়া বস্তু নহয়। প্ৰেম অনুভৱ কৰাৰ এটা অৱস্থা মাথো। আজিৰ মানুহৰ ওচৰত সকলো আছে, কিন্তু শান্তি নাই। মানুহ একেলগেই আছে, কিন্তু কোনো সংযোগ নাই। কথা বতৰা আছে, কিন্তু বুজাবুজি নাই। যদি আপোনাৰ হৃদয় ভাগিছে, তাৰমানে আপুনি সঁচাকৈয়ে ভাল পাইছিল, প্ৰেম কৰিছিল। ভাঙি যোৱা মানে বিফলতা নহয়, ভাঙি যোৱা মানে হৃদয়খন জাগি উঠা। এই ভেলেণ্টাইন ডেত আন কাৰোবাৰ বাবে অপেক্ষা নকৰিব। আপুনি নিজৰ লগত বহক, নিজৰ লগত কথা পাতক, নিজকে সোধক, মই কেনে আছোঁ বৰ্তমান। আমি প্ৰেমক ধৰিব নালাগে, প্ৰেমক ৰাখি থোৱাও নহয়। প্ৰেম মানে মুক্ত কৰি দিয়া, আৰু সেই মুক্তিতেই নিজেও সংযুক্ত হৈ থকা। নিজকে এবাৰ আই লাভ ইউ বুলি ক'বলৈ চেষ্টা কৰকচোন। আচৰিত যেন লাগিব পাৰে আপোনাৰ, কিন্তু তাতেই জীৱনৰ আৰম্ভ হয়, সজীৱতাৰ আৰম্ভ হয়। এই ভেলেণ্টাইন্স ডে কাৰোবাক পোৱাৰ দিন নহয়, নিজকে হেৰুৱাৰ পৰা বচোৱাৰ দিন। আজি আপুনি এনে কৰকচোন, অলপ অকলে খোজকাঢ়ক, ফোনটো আঁতৰাই ৰাখক, অকণমান আকাশখনলৈ চাওক, জীৱনটোক অনুভৱ কৰক। জীৱনটোত যেতিয়া আপুনি নিজকে ভাল পাবলৈ আৰম্ভ কৰে, তেতিয়া এই পৃথিৱী আপোনাক এৰি নাযায়। পৃথিৱী আপোনাক চিনিবলৈহে আৰম্ভ কৰে। জীৱনত প্ৰেমক বিচাৰি ফুৰা বন্ধ কৰক, নিজেই প্ৰেম হৈ উঠক, নিজকে গঢ়ি তোলক সুন্দৰকৈ। ধন্যবাদ।